নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এবাৰ বিপদত পৰিছে পুষ্পা টুৰ নায়ক আৰু 14 দিনৰ বাবে জেললৈ প্ৰেৰণ কৰা হৈছে আলু অৰ্জুনক জেললৈ প্ৰেৰণ কৰা হৈছে 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আলু অৰ্জুনক কিয়নো ভয়ংকৰ এক ঘটনা সংঘটিত হৈছিল তেওঁৰ সিনেমা পুষ্পা টুৰ যেটো এক শো চলি আছিল আৰু সেই শোৰ সময়তে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল এগৰাকী মহিলাৰ মৃত্যু ঘটিছিল আৰু ঠেলাৰ হেঁচাত মহিলাগৰাকীৰ মৃত্যু হোৱাৰ পাছত এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আলু অৰ্জুনক আৰু যেটো আলু অৰ্জুনক এতিয়া 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত এক ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত কিয়নো এবাৰ 14 দিনৰ ন্যায়িক জিম্মালৈ আলু অৰ্জুনক প্ৰেৰণ কৰা হৈছে আৰু অনুৰাগীৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ইয়াৰ পাছতে ৰাজপথলৈ হাজাৰ হাজাৰ অনুৰাগী ৰাজপথলৈ ওলাই আহিছে হাজাৰ অনুৰাগী আৰু জামিন নোপোৱা পৰ্যন্ত জেলতে থাকিব লাগিব অভিনেতা আলু অৰ্জুন আমি জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আলু অৰ্জুনক জেললৈ প্ৰেৰণ কৰা হৈছে 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আলু অৰ্জুনক এই মুহূৰ্তৰ এয়া এটা ডাঙৰ খবৰ আমি জনাইছো এই মুহূৰ্তত কিয়নো এগৰাকী মহিলাৰ সৈতে যেটো কৰুণ ঘটনা সংঘটিত হৈছিল তাৰ পিছতে আলু অৰ্জুনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছিল আৰু ইয়াৰ পিছতে এতিয়া 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আলু অৰ্জুনক 14 দিনৰ বাবে আলু অৰ্জুন জেলতে থাকিব লাগিব আৰু যেহেতু এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আলু অৰ্জুনক আদালতত হাজিৰ কৰোৱাৰ পিছত আলু অৰ্জুনক 14 দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰে আদালতে কিয়নো এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল আৰু যেটো হায়দৰাবাদৰ সিকান্দাৰপল্লী থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আলু অৰ্জুনক পুষ্পা 2 প্ৰিমিয়াৰত পদপস্ত হৈ এগৰাকী মহিলাৰ মৃত্যুক লৈ ৰুজু হোৱা গোচৰত আজি হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেতাগৰাকী 4 ডিসেম্বৰত হায়দৰাবাদত পুষ্পা 2 ছবিখনৰ প্ৰিমিয়াৰ শো সময়তে পদপৃষ্ট হৈ মৃত্যু হৈছিল মহিলাগৰাকীৰ আৰু এই ঘটনাক লৈ গ্ৰেপ্তাৰ কৰা হৈছিল আলু অৰ্জুনক মহিলাগৰাকীৰ মৃত্যুৰ পিছতে এই ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য আৰু ইতিমধ্যে এই ঘটনাক লৈ দুখ প্ৰকাশ কৰিছিল দক্ষিণৰ সুপাৰষ্টাৰ গৰাকীয়ে লগতে মহিলাগৰাকীৰ পৰিয়াললৈ 25 লাখ টকাৰ সাহায্যও ঘোষণা কৰিছিল আলু অৰ্জুনে কিন্তু তাৰ পিছতো আলু অৰ্জুনক যেটো এতিয়া জেললৈ প্ৰেৰণ কৰা হৈছে এই ঘটনাক লৈ আৰক্ষীয়ে অভিনেতাজনৰ লগত তেওঁৰ নিৰাপত্তাৰক্ষী দল আৰু সান্ধ্য থিয়েটাৰৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল অভিনেতা আলু অৰ্জুনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 4টা ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে যাৰ ভিতৰত আছে বিএনএছ আইনৰ ধাৰা 1051181 আৰু 3/5 ইয়াৰ ভিতৰত ধাৰা 105 হৈছে এক জামিন অযোগ্য যাৰ ফলত দোষী সাব্যস্ত হোৱাৰ পাছৰ পৰা 10 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে আৰু এনেদৰে অভিযোগ উত্থাপন হৈছিল আলু অৰ্জুনৰ বিৰুদ্ধে আৰু আলু অৰ্জুনক বৰ্তমান ন্যায়িক জিম্মালৈ লৈ যোৱা হৈছে তেওঁ ন্যায়িক জিম্মাতে থাকিব লাগিব আৰু আলু অৰ্জুনৰ এই খবৰৰ পিছতে তেওঁৰ ফেন্সৰ মাজত ব্যাপক যেটো হাহাকাৰ দেখিবলৈ পোৱা গৈছে 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আলু অৰ্জুনক আজি হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুপৰীয়া অভিনেতাজনক আৰু জামিন নোপোৱাৰ পৰ্যন্ত জেলতেই থাকিব লাগিব এতিয়া অভিনেতা আলু অৰ্জুন পুষ্পা 2 প্ৰিমিয়াৰ শোত পদপৃষ্ট হৈ মৃত্যু হৈছিল এগৰাকী মহিলাৰ আহত হৈছিল এটি শিশু আৰু সেই সমগ্ৰ ঘটনাৰ ভুক্তভোগী পৰিয়ালটোৰ ওচৰত থিয় দিছিল আলু অৰ্জুনে কিন্তু আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিছে আলু অৰ্জুনক আৰু আলু অৰ্জুনক জামিন যেটো নোহোৱালৈকে তেওঁ জেলতেই থাকিব লাগিব বুলি জানিব পৰা গৈছে